Hello, listening. Hello, click, click. Hello, hello, hello. ইতিমধ্যে
অস্থায়ী নামঘৰৰ পৰা ধৰ্মধ্বজা উত্তোলন কৰিবৰ বাবে ধৰ্মধ্বজা বেদি লৈ পদাধিকাৰীগৰাকী আহিব আৰু যাতে কোনো ক্ষেত্ৰত অসুবিধা নহয় তাৰ বাবে সেৱা বাহিনীৰ যিসকল সেৱক সেৱিকা আছে তেওঁলোকে সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে যাতে কোনো লোক ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকে কটকটীয়াকৈ এইদৰে সুন্দৰ ব্যৱস্থা তেওঁলোকে কৰিছে এটা সুশৃংখলাবদ্ধভাৱে ব্যৱস্থা কৰিছে যাতে সুন্দৰভাৱে পদাধিকাৰীগৰাকী আহিব পাৰে ৰাতুল চৰণ দুই হৃদয়ে তজু ভকতৰ প্ৰাণৰ প্ৰয়াণৰ সময়ত সখা উদ্ধৱক ভগৱান শ্ৰীকৃষ্ণই হাবুত মাৰি ধৰি কৈছিলে মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰি ও হৰি হৰি ও জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় কেন্দ্ৰীয় সেৱা বাহিনীৰ জয় ৰঙিয়া জিলা শাখাৰ জয় 93 সংখ্যক বাৰ্ষিক অধিৱেশনৰ ও কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি ও তোমাৰ গীত মাতে কবিতা সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 মধুদান বদান নদেৱ বৰ বৰবাৰী জলোচন তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো হে প্ৰভু তুমি প্ৰিয়তম তুমি পৰম দেৱতা এই কথাষাৰ জানি সমগ্ৰ ভকত বৈষ্ণৱবৃন্দই আহি তোমাৰ নাম ল'বলৈ আহিছে আৰু তোমাৰ নাম গাবলৈ আহিছে গতিকে ৰজ্জা এই ধৰ্মৰজ্জাই বহন কৰিছে এক মহা সমন্বয় বাৰ্তা যি বাৰ্তাই মহাপুৰুষজনাৰ আদৰ্শৰে সমগ্ৰ জাতি জনগোষ্ঠীক একত্ৰিত কৰি মানৱীয় আদৰ্শৰে মহিয়ান কৰি আহিছে এই যাত্ৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অজয় যাত্ৰা এই ধৰ্মৰজ্জাই মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ এনাজৰীডাল সৰ্বদা শক্তিশালী কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ ক্ষেত্ৰত পৰিণত কৰি সমন্বয় বাৰ্তা যুগ যুগলৈ বহন কৰি আহিছে।
জৰা হৰি নাম মূল ধাৰা হৰি ভক্তি দিয়া হৰি ভক্তি ভাতিৰন্তহাত শংকৰে জগত জৰি ৰাম নাম ৰত্ন জগতে চৰায় বৈকুণ্ঠ শ্ৰীমন্ত হৰি হৰি কৃষ্ণ শংকৰ পূৰ্বে গুৰুজনাৰ আদৰ্শত আজিৰ পৰা ৯৩ বছৰ আগতে আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ মহান অনুষ্ঠান যে এটা জাতীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান, সামাজিক সাংস্কৃতিক অনুষ্ঠান, আধ্যাত্মিক অনুষ্ঠান, এই অনুষ্ঠানটি কেইগৰাকীমান গুৰুদেৱ পুৰুষে শুভাৰম্ভ কৰিছিলে। এটা সামান্য বটবৃক্ষত পুলি ৰোপণ কৰিছিলে। আজি ফলে ফলে জাতিষ্কাৰ হৈ ডালে বেলে জাতিষ্কাৰ হৈ সমগ্ৰ বিশ্বলৈ তাৰ ডাল পাত বিয়পি গৈছে। আৰু আমাৰ অসমীয়া জাতীয় জীৱনৰ মহত্ব, গৰিমা, পৰিশীলতা, মানৱতা, সমস্ত কথা আজি যে আমি অসমীয়া এটা অতি উন্নত, চহকী, সংস্কৃতিবান, সুশুদ্ধ জাতি, এই জাতিটোৰ সুদৃঢ় বুনিয়াদ ৰচনা কৰি থৈ গৈছিলে আজিৰ পৰা ৫৫০ বছৰতকৈ অধিক কাল পূৰ্বে পঞ্চদশ শতিকাৰ মাজভাগত যুগৱতাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সংস্কৃতি স্থাপন কৰিবৰ কাৰণে আজি যুগে যুগে অৱতাৰ ধৰি আছে। আমাৰ ধৰ্মত ভগৱন্তই নিজেই আহে আৰু অংশৱতাৰ হয়। আমাৰ ধৰ্মমতে আমি একেশ্বৰতাত বিশ্বাস কৰোঁ। একদেৱ একশৱ একবিনে নাই কেৱ, এইটো কেৱল মহাপুৰুষ গুৰুজনাই দিয়া বাণী নহয়। এই বাণী হ'ল আমাৰ গোটেই বৈদিক সনাতন ধৰ্মৰ বেদ বেদান্ত সমস্ত গীতা ভাগৱতকে আদি কৰি মহাভাৰত ৰামায়ণকে আদি কৰি আমাৰ ৪ বেদ ১৪ শাস্ত্ৰ অষ্টাদশ পুৰাণ যিবিলাক আছে, উপনিষদ যিমানবিলাক আছে, মূলত বেদবিলাক অবিমিশ্ৰিত ধৰ্মশাস্ত্ৰ নহয় বা ভকত। বেদ অধ্যয়ন কৰিব আপোনাসকলে। ৪ বেদ বুলি কোৱা আগতে ত্ৰিবেদ আছিলে, তাৰপিছত অথৰ্ব বেদ যুগ হৈ ৪ বেদ হৈছে চতুৰ্বেদ। এই চতুৰ্বেদৰ সকলোবিলাক কথা কেৱল ধৰ্মৰ কথাই নাই, তাত সামাজিক কথাও আছে, তাত জৰা ফুকাৰ কথাও আছে, তাত কুমন্ত্ৰবিলাক আছে। অথৰ্ব বেদত যে নন ৰিলিজিয়াছ এলিমেণ্ট বুলি কথা কয়, আপোনালোকে জানিলে তাজ্জুব খাই যাব। এইবিলাকো বেদত আছে। তেতিয়া সামাজিক কথাবিলাক, সাংস্কৃতিক কথাবিলাক, এই কথাবিলাকো বেদত সোমাই দিয়া হৈছিলে। কিন্তু বেদৰ তত্ত্ববিলাক পৰৱৰ্তী কালত বেদ বিভাগ কৰা হৈছে, সংহিতা ভাগ কৰা হৈছে। সংহিতাবিলাকত তাৰ মন্ত্ৰবিলাক আছে। তাৰপৰা ব্ৰাহ্মণ শাস্ত্ৰ কিছুমান ওলায়, তাৰ বেদৰ মন্ত্ৰবিলাকৰ ব্যাখ্যা কৰিলে। ব্ৰাহ্মণ কিছুমান শাস্ত্ৰ উলিয়ালে, তাৰপিছত আৰণ্যক বুলি এটা শাস্ত্ৰ উলিয়ালে। এই আৰণ্যকবিলাকত বানপ্ৰস্থ জীৱনৰ কিছু তাত নিৰ্দেশনা থাকিলে আৰু আৰণ্যকত আমাৰ বেদৰ কিছু তাত্ত্বিক কথা তাত আলোচনা কৰা হৈছে। কিন্তু পৰিশেষত আমাৰ বেদান্ত দৰ্শন বুলি যাক কওঁ, ১৩খন উপনিষদ, প্ৰতিখন বেদৰে ২খন বা ১খন বা ততোধিক
উপনিষদ আছে এই উপনিষদত বেদৰ সমস্ত তত্ত্ব ব্যাখ্যা কৰা হৈছে এই কথাবিলাক আপোনালোকে অধ্যয়ন কৰিলে পাব